মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস এৰিলে, আনকি নিজৰ মনুষ্যত্ববোধো এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো মানুহে আজিও এৰিব নোৱাৰিলে। আপোনাক যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি বিশ্বাসে আপোনাক সকলোৰে বাবে বিশ্বাসী কৰি তোলে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া খুব কম মানুহেহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া নেকি কাৰোবাৰ বদনাম কৰা হয় তেতিয়া প্ৰায়ে সকলোৱে সেইটো বিশ্বাস কৰে। মানুহে যেতিয়া অপৰাধ কৰে তেতিয়া সোঁ-বাওঁ, আগ-পিছ চাৰিওফালে চায়, কেৱল ওপৰলৈ চাব পাহৰি যায়। যাৰ খং আৰু জেদ বেছি থাকে তেওঁৰ জীৱনত কোনো থাকিব নিবিচাৰে। যদি সন্মান আৰু ভালপোৱা দুয়োটা পাব বিচাৰা তেতিয়া আপুনিৰ পৰা তুমিলৈ যোৱা, অৰ্থাৎ তুমিৰ পৰা তইলৈ কেতিয়াও নাযাবা। নিজৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱাটো উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহো সেই কথাবোৰ কৈ আপোনাক সৎবিষদ কৰিব পাৰে। নিজৰ স্ত্ৰীক সন্মান কৰক, কাৰণ তেওঁ একমাত্ৰ এমুঠি ভাতৰ কাৰণে, কাপোৰৰ কাৰণে নিজৰ মা-দেউতাক এৰি অহা নাই। জীৱনত কেতিয়াও নিজৰ গুণবোৰৰ বাবে অহংকাৰ নকৰিব, কাৰণ এটা শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবে ডুবি যায়। যাৰ আগত নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব সকলোতকৈ ডাঙৰ আঘাত তেওঁৰ পৰাই পাব। জীৱনত ভালে থাকিব হলে এই 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকক। 1. যিজনে তোমাক মিছা কথা কয়। 2. যিজনে তোমাক সন্মান নকৰে। 3. যিজনে তোমাক ব্যৱহাৰ কৰে। 4. যিজনে তোমাক সৰু বনাই ৰাখে। এটা বাঘ ৰক্তৰ গোন্ধ পালে যিমান হিংস্ৰ হয়, এজন মানুহ টকাৰ গোন্ধ পালে তাতোতকৈ 1000 গুণ বেছি হিংস্ৰ হয়। জীৱনত সুখী থকাৰ চেক্ৰেট কি জানে? কাৰো কথা কেতিয়াও গাত নলগাব। আপোনাৰ পিছত মানুহে বাজে কথা কয় এই 3টা কাৰণত। 1. যেতিয়া তেওঁলোক আপোনাৰ স্থানত পাব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয় তেনেহলে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত পৰে বেছি। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে কৰবাত নহয় কৰবাত আশ্ৰয় লয়, কিন্তু ঈগল মেঘৰ ওপৰত উৰি বৃষ্টিক এৰি যায়। সেয়েহে বৃষ্টি অহাৰ আগতে সকলো ছেফটি হৈ লওক, যেন বিপদৰ বৃষ্টিয়ে আপোনাক চুবই নোৱাৰে। জীৱনত আগুৱাই যোৱা ৰাস্তাটো নিজে তৈয়াৰ কৰি ল'ব লগা হয়, তাত কোনেও সহায় নকৰে। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক, কেতিয়াও পৰাজিত নহব, কেতিয়াও বিশ্বাসঘাতকতা নাপাব, কেতিয়াও প্ৰতাৰিত নহব, আৰু তেওঁ হৈছে আপোনাৰ সৃষ্টিকৰ্তা, আপোনাৰ ভগৱান। মানুহ হেৰাই গলে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গলে তেওঁক আগৰ দৰে আৰু ঘূৰাই পোৱা নাযায়। সকলোতকৈ বেয়া লাগে তেতিয়া, যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায়, কিন্তু ইচ্ছা থকা স্বত্বেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মন। কাৰোবাক কন্দুৱাই কোনোদিনে সুখী হ'ব পৰা নাযায়, কাৰোবাক ঠগি কোনোদিনে ভালকৈ থাকিব পৰা নাযায়, কাৰণ মানুহ যেনেকুৱা কৰ্ম কৰে ঠিক তেনেকুৱাই ফল পায়। সকলো বন্ধু কাষত নাথাকে, কিছুমান বন্ধু সুযোগ ল'বলৈ কাষত আহে, আৰু সকলো বন্ধু কেতিয়াও আপোন নহয়। কিছুমান বন্ধু বিশ্বাসঘাতকতাৰ মুখা পিন্ধি থাকে। যিটো ভালপোৱাত মানসিক শক্তি নাই সেই ভালপোৱাৰ পৰা বিচ্ছেদেই ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোক কি কৰিছে সেইটো তেওঁলোকে ভালকৈয়ে জানে। মান্যতা দিয়াটো ভাল, কিন্তু সিমানখিনিয়েই, যিমানখিনিত নিজৰো মান হানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনিয়েই, যিমানখিনিত নিজৰো সন্মান অটুট থাকে। আৰু গুৰুত্ব দিয়াটো ভাল, কিন্তু সিমানখিনিয়েই, যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল বুলি নাভাবিব, কাৰণ তেওঁলোকে ভদ্ৰতা জানে বুলিয়েই মনে মনে থাকে, আৰু সেইটো তেওঁলোকৰ পাৰিবাৰিক শিক্ষা। বেইমান মানুহ কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ মানুহ কোনো স্মৃতি মনত নাৰাখে। মনটো ভালে থাকিলে সকলো ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভালটোও বেয়া লাগে, আৰু সেইটোৱে হৈছে প্ৰকৃতিৰ নিয়ম। সেয়েহে সাধ্য অনুসৰি চেষ্টা কৰক মনটো ভালে ৰাখিব। সৃষ্টিকৰ্তাৰ সান্নিধ্যই মানুহৰ মন ভাল কৰে, সেয়েহে যিমান পাৰে ভগৱানক স্মৰণ কৰক, মন ভাল হৈ থাকিব। যিজন মানুহ অলপতে বেছি সুখী হয় তেওঁ কিন্তু সামান্য আঘাততে বহুত কষ্ট পায়।
আমি তেওঁৰ ওপৰতে বেছি খং দেখুৱাওঁ, যাক আমি বেছি ভাল পাওঁ। সেয়েহে কোনোবাই যদি আপোনাৰ ওপৰত অভিমান কৰে বা খং কৰে, তেওঁৰ ওপৰত ওলোটাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভাল পোৱাৰ এটা অনুভূতি আছে বুলিয়ে হয়তো খং কৰিছে। কিছুমান মানুহ এজন নিৰ্দিষ্ট মানুহক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিল, অথচ জীৱনৰ পৰিস্থিতি এনেকুৱা হৈ পৰে, সেইজন মানুহে এতিয়া তেওঁক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। যিমানেই আপোন মানুহ নহওক কিয়, কাৰোৰ ওচৰত মূল্যহীন হোৱাৰ আগতে নিজকে আঁতৰাই ৰখাটোৱে বুদ্ধিমানৰ কাম। এজন বেয়া ছাত্ৰ এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতোতকৈ এজন ভাল ছাত্ৰ এজন বেয়া শিক্ষকৰ পৰা বহুগুণ বেছি শিকিব পাৰে। সেয়েহে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিক্ষাৰ ক্ষমতা বা ইচ্ছা কিমান সেইটোহে হ'ল ডাঙৰ কথা। যিসকল মানুহে আপোনাক ক'ব আপুনি নোৱাৰে, আপুনি নোৱাৰিব, তেওঁলোকে সম্ভৱতঃ সেইসকল মানুহ যিসকলে ভয় কৰে এইটো ভাবি যে আপুনি আচলতে পাৰিবই। চেষ্টা চলাই যাওক, ভগৱানৰ ওপৰত ভৰসা ৰাখক। আচলতে মনত শান্তি নাথাকিলে একোৱে ভাল নালাগে, ক'তো মন নবহে, আশে-পাশে ক'তো শান্তি নালাগে। যিমানে চেষ্টা কৰিব ভালে থকাৰ, ভালকৈ থাকিব নোৱাৰা মনৰ শান্তি হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ শান্তি। যিবোৰ সম্পৰ্ক মনৰ গভীৰতাৰ পৰা সৃষ্টি হয়, সেই সম্পৰ্কবোৰৰ কেতিয়াও সমাপ্তি নহয়। হয়তো একেলগে পথ চলা নাযায়, আনজনৰ প্ৰতি কোনো অধিকাৰ নাথাকে, কিন্তু সেই সম্পৰ্ক বাচি থাকে তেওঁলোকৰ আত্মাৰ মাজত। সকলো ভালপোৱা আৰম্ভ হয় বহুত সপোন লৈ, আৰু বেছিভাগ ভালপোৱা শেষ হয় সৰু সৰু অবিশ্বাস আৰু অৱহেলাৰ কাৰণে। কিছুমান মানুহে তোমাক ঠিক সিমানখিনিয়ে ভাল পাব, যিমানখিনি তেওঁ তোমাক ব্যৱহাৰ কৰিব পাৰিব। তেওঁৰ অসাধাৰণ ভালপোৱা তেতিয়াই থমকি যাব, যেতিয়া তোমাৰ পৰা তেওঁ আৰু কোনো লাভ নাপাব। থাকি যোৱাৰ বাবে লাগে কেৱল ভৰসাৰ দুটি হাত, এৰি যোৱাৰ বাবেইতো থাকেই হাজাৰ অজুহাত।